ইউপিএছক লৈ এখন অফিস অৰ্ডাৰ ওলাইছে। এই অফিস অৰ্ডাৰখনৰ ওপৰত এনেধৰণে লিখা আছে, বন্ধু বান্ধৱীসকল, গভৰ্ণমেণ্ট অফ আসাম, অফিস অফ দ্য ডিৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ আসাম। আৰু এনেকে তলত লিখিছে যে এছ ডিৰেক্টেড এ কমিটি ইজ হিয়াৰ বাই কনষ্টিটিউট উইথ দ্য ফলোয়িং মেম্বাৰ্ছ টু ইমপ্লিমেণ্টেশ্যন thereof WEF 1 April 2025 in line with Gov notification number F nong FX 1/3/2024 PR dated 24/2025 with following returns and reference। ইয়াৰ তলত 9জনীয়া এখন কমিটি গঠন কৰি দিছে আৰু এই কমিটিখনে চোৱা চিতা কৰিব, ইউপিএছৰ ইমপ্লিমেণ্টৰ বিষয়ে অধ্যয়ন কৰিব আৰু ইউপিএছৰ ড্ৰাফ্ট এছঅপি প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু গভৰ্ণমেণ্টে যি 8.5 যিটো পাৰ্চেণ্টেজ অতিৰিক্ত দিয়াৰ কথা আছে সেইটো তেওঁলোকে চোৱা চিতা কৰিব আৰু ফেমিলি পেঞ্চনৰ বিষয়ে তেওঁলোকে চোৱা চিতা কৰিব। এইখিনিৰ কাৰণে এখন অফিস অৰ্ডাৰ ওলাইছে আৰু সেই অফিস অৰ্ডাৰখনত 9জনীয়া কমিটি এখন বান্ধি দিছে। এওঁলোকে এইটো চোৱা চিতা কৰিব আৰু ইয়াৰ গেজেট নটিফিকেশ্যন যিহেতু আগতে ওলাই গৈছে, আমাৰ অহা 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন অৰ্থাৎ ইউপিএছ হ'বলৈ গৈ আছে। আমাৰ কৰ্মচাৰী শিক্ষকসকলে কিছুমানে ইউনিফাইড পেঞ্চন পাব আৰু 2005 চনৰ আগত যিবিলাকৰ মানে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকক OPS দিয়াৰ কথা চৰকাৰে কৈছে। বাজেট অধিৱেশনতো এইখিনি কথা কৈছে, বহুতে হয়তো জানে, তথাপি মই অলপ জনাই দিলোঁ। গতিকে কিছুমান শিক্ষকে OPS আৰু কিছুমানে UPS পাব।